নমস্কাৰ। কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ মেঘৰ প্ৰেক্ষাগৃহত উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা সমূহ শিক্ষাৰ্থীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুবছৰীয়া BA পাঠ্যক্ৰমৰ অন্তৰ্গত ড্ৰামা এণ্ড আৰ্ট ইন এডুকেশ্যন বিষয়টো পুতলা নাচৰ দ্বাৰা আমি দলীয়ভাৱে আজি আপোনালোকৰ সন্মুখত আমাৰ সন্মানীয় ভূপালী কলিতা বাইদেউৰ নিৰীক্ষণত উপস্থাপন কৰিবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰি যায়। পুতলা নাচ বা পাপেট্ৰি এটি আটাইতকৈ পুৰণি কলা। ইয়াতে তন্তু, লাঠি বা হাতৰ সহায়ত পুতলাক নচোৱা হয়। এই কেৱল আনন্দৰ বাবেই নহয়, এই নৃত্যৰ জৰিয়তে গল্প কোৱা, শিক্ষা দিয়া আৰু সাংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চলি আহিছে। অসমত পুতলা নাচ নামেৰে জনতাই এই কলাক পুতলাৰ মাধ্যমেৰে পুতলাক নচুৱাই কাহানী কয়, লোককথা আৰু লগতে সামাজিক বাৰ্তা মানুহৰ মাজলৈ প্ৰচাৰিত কৰি আহিছে। ইয়াৰ উদাহৰণস্বৰূপে এই আমাৰ মাজত দক্ষিণ কামৰূপৰ দখলা গাঁৱস্থিত অৱনী শৰ্মা দেৱ ডাঙৰীয়া দেৱে আন্তঃৰাষ্ট্ৰীয় স্তৰতো ভাগ লৈছে। আজিও পুতলা নাচ শিক্ষাৰ ক্ষেত্ৰত উপকাৰী হয় আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 অনুসৰি ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ পাঠ অধিক আনন্দময় আৰু সকলো শিক্ষাৰ্থীৰ বাবে উপযোগী হৈ তোলা হৈছে। এতিয়া মই পুতলা নাচৰ উৎপত্তিৰ বিষয়ে বিৱৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ বিশ্বজিতক। পোনপ্ৰথমে সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ, পল্লৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া পুতলা নাচৰ উৎপত্তি বা ইয়াৰ ইতিহাসৰ বিষয়ে চমুকৈ কিছু বিৱৰণ দিব বিচাৰিছোঁ। কোনো এটা বিষয়ৰ উৎপত্তি বা ইয়াৰ ইতিহাসৰ জানিবলৈ হ'লে আমি ঐতিহাসিক সময়ৰ ওপৰত ভিত্তি কৰিবলগীয়া হয়। ঐতিহাসিক সমল যেনে পুৰাতাত্ত্বিক সমল বা লিখিত সমল। ঐতিহাসিক সমলৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে পুতলা নৃত্যৰ উৎপত্তি মানৱ সমাজৰ ইতিহাসৰ সমান্তৰাল। ইতিহাসবিদসকলে বিশ্বাস কৰে যে পুতলা নৃত্যৰ উৎপত্তি হৈছিল মানুহে জীৱন অমল কৰিবলৈ প্ৰাৰম্ভিক প্ৰয়াসৰ পৰা, য'ত মানুহে মাটিৰ, কাঠৰ, দন্ত বা বিভিন্ন বস্তুৰ সহায়ত মানুহে প্ৰাণ বা দেৱতাৰ ৰূপ নিৰ্মাণ কৰিছে। এই আকাৰবোৰ ধৰ্মীয় আচাৰ, কাহিনী, বৰ্ণনা বা পূজা অৰ্চনাৰ সৈতে সংশ্লিষ্ট আছে। ভাৰতত পুতলা নাচৰ উৎপত্তিৰ বিষয়ে ক'ব বিচাৰিছোঁ। ভাৰতৰ পুতলা নাচৰ উল্লেখ প্ৰাচীন নাট্যশাস্ত্ৰ বা বিভিন্ন ঐতিহাসিক সমলত পোৱা যায়। মহাভাৰতত লিখিত ৰূপত প্ৰায় খ্ৰীষ্টপূৰ্বত পুতলা নাচৰ উল্লেখ বা ইংগিত পোৱা যায় বুলি গৱেষকসকলে ক'ব বিচাৰে। পাণিনিৰ অষ্টাধ্যায়, পতঞ্জলিৰ মহাভাষ্য আদিতো বিভিন্ন পুতলা নাচৰ উদাহৰণ পোৱা যায়। প্ৰাচীন ভাৰতৰ দাক্ষিণাত্যত পাট্টপুত্ৰ, ইত্যতগাই, শিলাপণ্ডিকৰণ আদি বিভিন্ন ঐতিহাসিক লেখনত পুতলা নাচৰ উদাহৰণ পোৱা যায়। অসমৰ ক্ষেত্ৰত পুতলা নাচৰ উৎপত্তিৰ বিষয়ে ক'বলৈ গ'লে কালিকাপুৰাণত লিখিত প্ৰায় 900ৰ পৰা 1100 লিখিত কামৰূপত পুতলা নাচৰ উৎপত্তিৰ বিষয়ে কিছু আভাস পোৱা যায়। কালিকাপুৰাণত উল্লেখ আছে যে কাষ্ঠব্য পুতলা বা ছায়া পুতলা হিচাপে কালিকা পুৰাণত পুতলা নাচৰ বিষয়ে কিছু আভাস পোৱা যায়। এতিয়া আহিছোঁ বিষয়বস্তুৰ বৰ্ণনা। সাধাৰণতে পুতলা নাচ বহু প্ৰকাৰত পোৱা যায়। সূতা পুতলা, লাঠি পুতলা, হাত পুতলা, ছায়া পুতলা ইত্যাদি। পুতলাৰ নিৰ্মাণৰ সামগ্ৰীসমূহ কিছু এনেধৰণৰ। সাধাৰণতে পুতলাবোৰ কাঠ বা কাপোৰ, কাঠৰুৱা আৰু মাটিৰে নিৰ্মাণ কৰা হয়। পুতলাৰ নাচৰ উৎপাদন বা পৰিৱেশন। পুতলাৰ নাচ অনুষ্ঠানত নৃত্য, গীত, নাটিকা, মুদ্ৰা এক সুন্দৰ সংযোজন ঘটে।
সূত্ৰধাৰ হৈছে পুতলা নাচৰ মূল দিশটো আৰু ইয়াৰ লগতে গায়ক বায়কসকলে মঞ্চৰ সন্মুখৰ ফালে বহি ইয়াৰ এক উল্লেখযোগ্য অৱদান প্ৰদান কৰে। বিষয়বস্তু আৰু কাহিনী পুতলা নাচ ধৰ্মীয় আৰু পৌৰাণিক আখ্যানমূলক কাহিনী হিচাপে লোৱা হয়। ধ্ৰুপদীৰ আখ্যান মতে কাহিনীসমূহ ৰামায়ণ মহাভাৰত আৰু বিভিন্ন পুৰাণত গঢ় লৈ উঠে। সামাজিক সচেতনতাত পুতলা নাচৰ ভূমিকা যথেষ্ট। বৰ্তমান সময়ত পুতলা নাচে কেৱল মনোৰঞ্জনৰ মাধ্যমে হৈ থকা নাই, ই সমাজৰ বিভিন্ন সমস্যা যেনে যৌতুক প্ৰথা, মাদক দ্ৰব্যৰ অপকাৰিতা, বাল্য বিবাহ, নাৰী শিক্ষা, বৃক্ষৰোপণ, এইডছ ৰোগৰ ভয়াৱহ আদিৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ বাবেও নাটক প্ৰদৰ্শন কৰে। পুতলা নাচ হৈছে অসমীয়া লোক সংস্কৃতিৰ এক অমূল্য সম্পদ, যিয়ে কেৱল মনোৰঞ্জনেই নহয় শিক্ষা আৰু সংস্কৃতিৰ ঐতিহ্যৰ এক সবল মাধ্যম হিচাপে কাম কৰে। পৰৱৰ্তী বিষয়বস্তুখিনি উপস্থাপন কৰিবলৈ মই মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ। নমস্কাৰ, মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ লৈছোঁ পাঠৰ চিনাক্তকৰণ আৰু বৰ্ণনা। আমাৰ BEd পাঠ্যক্ৰমৰ অন্তৰ্গত নাটক আৰু কলা কাকতখনৰ বিষয়বস্তু হিচাপে পুতলা নাচ দিয়া হৈছে, যাৰ বাবে সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত নোপোৱাৰ পৰিণাম নামৰ পাঠটি আমি বিষয় হিচাপে বাছি লৈছোঁ। এই পাঠটি অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম চৰকাৰৰ দ্বাৰা পৰিচালিত আৰু অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেড গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত। এই পাঠটো সমাজত বা ব্যক্তিগত জীৱনত কোনো এটা সমস্যা, বেমাৰ বা অন্যায়ৰ বিৰুদ্ধে সময়মতে মাত নমতাৰ ফলত হ'ব পৰা ভয়ানক পৰিণতিসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। এই পাঠটি এখন নাটক আকাৰেৰে অন্ধবিশ্বাসৰ কাৰণে বেমাৰ আজাৰ লুকুৱাই ৰখাৰ ফলত মহিলাসকল কেনেকৈ নিৰ্যাতিত হ'বলগীয়া হয় আৰু সেই ৰোগ দুৰাৰোগ্য ব্যাধিত পৰিণত হয় তাক চিত্ৰায়িত কৰা হৈছে। নীৰৱতা আৰু অন্ধবিশ্বাসে কেনেকৈ একোটা সমস্যাৰ জটিলতা বঢ়াই তোলে আৰু ইয়াৰ ফলত জীৱনলৈ এক দিশময় পৰিণাম নামি আহে তাক দেখুওৱা হৈছে। ই এক তীব্ৰ সামাজিক সজাগতাৰ বাৰ্তা বহন কৰে। পুতলা নাচৰ বাবে প্ৰাসংগিকতা পুতলা নাচৰ জৰিয়তে অন্ধবিশ্বাসত ভুগি থকা গাঁৱৰ দৃশ্য, স্বাস্থ্য সমস্যা আৰু চিকিৎসাৰ জৰিয়তে সজাগ হোৱাৰ দৃশ্যসমূহ নাটকীয়ভাৱে সহজে দেখুৱাব পাৰি। ইয়ে শিক্ষাৰ্থী আৰু দৰ্শক উভয়ৰ মাজতে সচেতনতা বৃদ্ধি কৰে। চৰিত্ৰ পৰিচয় আমাৰ ইয়াতে চৰিত্ৰ থাকিব মালতী, শৈলবালা আৰু সোণবিলি। তেওঁলোক সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু ফুলমতী কুৰ্মী তেওঁ হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বসন্ত পেগু তেওঁ হৈছে চিকিৎসক আৰু বাহাৰুল ইছলাম তেওঁ হৈছে বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু অন্যান্য ঘোষক আৰু বিদ্যালয়ৰ আন আন ছাত্ৰ ছাত্ৰীসকল। মূল কাহিনীৰ সাৰাংশ মই আপোনালোকৰ ওচৰত অকণমান দাঙি ধৰিবলৈ লৈছোঁ। বিদ্যালয়ত গ্ৰীষ্মৰ বন্ধৰ আগতে এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিলে। মালতী, শৈলবালা আৰু সোণবিলি আদি ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰিছিলে। নাচি থাকোঁতে হঠাৎ শৈলবালাক মূৰ্ছা যাব। তেনেতে মালতীয়ে কুসংস্কাৰে তাক ভাল কৰাৰ চেষ্টা কৰিছিল, কিন্তু শিক্ষয়িত্ৰীগৰাকীয়ে বাধা দিছিল আৰু চিকিৎসকক মাতি আনিবলৈ অনুমতি দিছিলে। চিকিৎসকে পৰীক্ষা কৰাত মৃগী ৰোগ ধৰা পৰে, কিন্তু লাজ আৰু লোকনিন্দাৰ ভয়ত চিকিৎসা কৰা হোৱা নাছিল। চিকিৎসকে সতৰ্ক কৰে যে বেমাৰ লুকুৱাই ৰাখিলে ভয়ানক ফলাফল হ'ব পাৰে। ইয়াৰ পিছত পাঠৰ লগত সংগতি ৰাখি বিষয়বস্তুৰ উদ্দেশ্য এই পাঠৰ দ্বাৰা শিক্ষাৰ্থীসকলক কেৱল এখন নাটকৰ কাহিনীৰ সৈতে পৰিচয় কৰোৱাই নহয়, বৰং সামাজিক আৰু সুস্থ মনোভাৱ গঢ়ি তোলাৰ দিশতো গুৰুত্ব দিয়া হৈছে। নোপোৱাৰ পৰিণাম নামৰ পাঠটি পুতলা নাচৰ জৰিয়তে উপস্থাপন কৰাৰ মূল উদ্দেশ্যসমূহ হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰতি বিৰোধিতা কৰাৰ মনোভাৱ গঢ়ি তোলা, ছাত্ৰ ছাত্ৰীৰ মনত সামাজিক সচেতনতাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্বাস্থ্য সজাগতা, চিকিৎসাৰ গুৰুত্ব উপলব্ধি কৰোৱা, ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহ লুকুৱাই নাৰাখি অভিভাৱকৰ সৈতে মুকলি মনেৰে আলোচনা কৰিবলৈ শিকোৱা, কৈশোৰ কালত দেখা দিয়া বিভিন্ন শাৰীৰিক, মানসিক, সামাজিক সমস্যাসমূহৰ বিষয়ে সজাগ কৰা আৰু সামাজিক নিৰ্যাতিত মহিলাসকলক নিজৰ সমস্যাৰ বিষয়ে মুকলিকৈ মাত মাতিবলৈ সাহস যোগোৱা। পাঠৰ বিষয়বস্তুৰ ব্যৱহাৰ হৈছে পুতলা নাচ হৈছে শিক্ষাৰ এক আকৰ্ষণীয় মাধ্যম। পুতলা নাচৰ জৰিয়তে শিক্ষাদান প্ৰক্ৰিয়া সফল তথা সহজসাধ্য কৰি তুলিব পাৰি। পুতলা নাচ বাদ্যযন্ত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা হয়, সেইবাবে এই নাচৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে চকু
কৰিব পাৰে। ইয়ে শিক্ষণীয় বিষয়বস্তুৰ দীৰ্ঘ সময়লৈকে মনত ৰখাৰ সহায় কৰে। পুতলা নাচৰ কৌশলসমূহ ব্যৱহাৰ কৰি নোপোৱাৰ পৰিণাম নামৰ পাঠটি ব্যৱহাৰিক ৰূপত উপস্থাপন কৰা হৈছে আমাৰ ইয়াত। যেনে ভুগি থকা চৰিত্ৰত থাকিব মালতী। এই পুতলাটোৰ অংগী ভংগী লাহে লাহে দুৰ্বল বা অসুস্থ হোৱাৰ দৰে সূতাৰ কৌশলেৰে দেখুওৱা হ'ব, যি নোপোৱাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা সূচাব। আৰু চিকিৎসক থাকিব বসন্ত পেগু। এই চৰিত্ৰটোৱে আহি যুক্তি আৰু বিজ্ঞান ভিত্তিক কথা ক'ব আৰু অন্ধবিশ্বাসৰ বিপৰীতে চিকিৎসাৰ গুৰুত্ব কি সেয়া বুজাব। গতিকে পুতলা নাচৰ সহায়ত সমাজ এখনত চলি থকা সমসাময়িক সমস্যাবোৰ নাটক আকাৰে শিক্ষাৰ্থীৰ মনত সামাজিক সমস্যাৰ চিনাক্তকৰণত সহায় কৰোৱাৰ লগতে সামাজিক সজাগতাৰ মনোভাৱ গঢ়ি তোলে। পুতলা নাচৰ জৰিয়তে যিকোনো পাঠ্য বিষয়ক বিষয়বস্তুৰ শিক্ষাদান কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেই শিক্ষা যথেষ্ট অৰ্থপূৰ্ণ, মনোগ্ৰাহী আৰু সৰল হয়। ইয়াৰ ফলত শিকন প্ৰক্ৰিয়াৰ সঠিক উদ্দেশ্য পূৰণ হয়। আমাৰ এই প্ৰস্তুতিৰ পৰৱৰ্তী বিষয়খিনি আগবঢ়াই নিবলৈ আমাৰ দলৰ সভাপতিক অনুৰোধ জনালোঁ। ধন্যবাদ কৃষ্ণ। এতিয়া আহিছোঁ বিষয়বস্তুৰ উপস্থাপন। উক্ত পুতলা নাচ প্ৰকল্পটো সম্পূৰ্ণ হোৱাত বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সহযোগীসকলৰ নামসহ কাৰ্যৱলীৰ এক বিৱৰণ তলত উল্লেখ কৰা হয়। বিষয়বস্তুসমূহ যেনেকৈ আৰম্ভণি তথ্য সংগ্ৰহ কৰিছে কৃষ্ণা দেৱী, পল্লৱী শৰ্মা, অৰ্পণা দাস। দ্বিতীয়তে বিষয়বস্তুৰ উৎপত্তি তথ্য সংগ্ৰহ কৰিছে পল্লৱী শৰ্মা আৰু বিশ্বজিৎ বড়ো। তৃতীয়তে বিষয়বস্তুৰ বৰ্ণনা তথ্য সংগ্ৰহ কৰিছে অৰ্পণা দাস আৰু কৃষ্ণা দেৱী। চতুৰ্থতে পাঠৰ চিনাক্তীকৰণ আৰু বৰ্ণনা তথ্য সংগ্ৰহ কৰিছে কৃষ্ণা দেৱী আৰু অৰ্পণা দাস। পঞ্চমত পাঠৰ লগত সংগতি ৰাখি বিষয়বস্তুৰ উদ্দেশ্যে তথ্য সংগ্ৰহ কৰিছে অৰ্পণা দাসে। ষষ্ঠতে পাঠত বিষয়বস্তুৰ ব্যৱহাৰ তথ্য সংগ্ৰহ কৰিছে কৃষ্ণা দেৱী। সপ্তমত বিষয়বস্তুৰ উপস্থাপন তথ্য সংগ্ৰহ কৰিছে কৃষ্ণা দেৱী আৰু অৰ্পণা দাসে। শেষত সামৰণি তথ্য সংগ্ৰহ কৰিছে কৃষ্ণা দেৱীয়ে। পুতলা নিৰ্মাণৰ নেতৃত্বত আমাক সহায় কৰিছে বিশ্বজিৎ বড়ো, দীক্ষিতা ঠাকুৰীয়া, কৃষ্ণা দেৱী আৰু অৰ্পণা দাস। মঞ্চ নিৰ্মাণৰ নেতৃত্বত আমাৰ দলত থকা আটাইবোৰে সহায় সহযোগিতা আগবঢ়াইছে। চিত্ৰাংকনত আছে অনুপ্ৰভা, অক্ষৰ বিন্যাসত অৰ্পণা দাস। পুতলা নচোৱাৰ নেতৃত্বত অনুপ্ৰভা, ৰেমিয়া ভি মাৰাক আৰু কৃষ্ণা দেৱী। আমি পুতলা নাচৰ জৰিয়তে উপস্থাপন কৰিব লোৱা পাঠটি হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ক পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত অধ্যায় 6 থকা নোপোৱাৰ পৰিণাম। তেতিয়াহ'লে আহকচোন আমি এই পাঠটি পুতলা নাচৰ জৰিয়তে উপভোগ কৰোঁ আহক। ধন্যবাদ। এতিয়া আমি নোপোৱাৰ পৰিণাম নামৰ নাটকখনি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ। বাইদেউসকলক আহ্বান জনাম যে অলপ মাজত আহিলে ভাল হয়, মানে স্ক্ৰীনখন সৰু যে ভালকৈ নেদেখে। নোপোৱাৰ পৰিণাম নাটকখনি। শ্যামলা এখন গাঁৱৰ দোকমোকালিন দৃশ্য। বকুল ফুলৰ গোন্ধ পালে
মনটো ভৰি উঠে নহয়নে হৈল? অঁ কৈছাহেনে, ইমান সুগন্ধি ফুল। কাইলৈৰ পৰা আমাৰ গ্ৰীষ্মবন্ধ ঘোষণা কৰিব নহয়। আজি অলপ বেছিকৈ ফুল বুটলিম দেই। এই ফুলৰ মালাৰেই ছাৰ বাইদেউসকলকে শ্ৰদ্ধা আৰু সম্ভাষণ জনাব পাৰিম। মোৰ মনৰ কথাষাৰকে কৈছা শুনমিলি। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এতিয়া কথাৰ মহলা মাৰি থাকিলেই হ'বনে? 9 বাজিবইচোন। গা পা ধুই ভাতকেইটা নাকে মুখে গুজি বিদ্যালয়লৈ ঢাপলি মেলিবৰ হ'বই দেখোন। ঠিকেই কৈছা, সময়ৰ টিকনিডাল হেনো আগফালে উৰে। বলা বলা। দ্বিতীয় দৃশ্য বিদ্যালয়ৰ চৌহদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আশা কৰোঁ তোমালোকে গৰম বন্ধৰ কালছোৱাৰ সৎব্যৱহাৰ কৰিবা। ঘৰুৱা কামত মাৰ দেউতাৰ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে স্থানীয় পুথিভঁৰাললৈ গৈ 2-এখন বাহিৰা কিতাপ পত্ৰ পঢ়িবা। তেতিয়াহ'লেহে মনৰ দুৱাৰ অধিক মুকলি হ'ব। বাইদেৱে তোমালোকক কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিলেই। খন্তেক পাছতে আমি সাংস্কৃতিক কাৰ্যক্ৰমৰ পাতনি কৰিম। তোমালোকৰ ফালৰ পৰা কেইগৰাকী মানে একেকাৰকৈ ক'লে মনত শুৱগা চৰা যেন হ'ব। নমস্কাৰ। প্ৰথমতে আমি বকুল ফুলৰ মালা একোধাৰি ছাৰ বাইদেউসকলক অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। দায়িত্বত থকাসকলক অনুগ্ৰহ কৰি আগবাঢ়ি আহা। নিশ্চয়, তোমালোকৰ এই মৰমৰ উপহাৰ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিম। এতিয়া আমি আমাৰ সাংস্কৃতিক কাৰ্যসূচীলৈ আগবাঢ়িব ওলাইছোঁ। তৃতীয় দৃশ্য সাংস্কৃতিক কাৰ্যক্ৰমৰ আৰম্ভণি। এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতিৰ ভিত্তি ৰচিত এখনি নৃত্য লেখন আগবঢ়োৱা হ'ব। পৰিৱেশন কৰিব শ্ৰীমতী সন্মিলি আৰু তেওঁৰ সতীৰ্থসকলে। আমি ততাতয়াকৈ আৰম্ভ কৰোঁ আহা, নহ'লে ছাৰ বাইদেউসকলে আমনি পাব। এৰা ৰিহাখন ঠিক ঠাক কৰি লওঁ ৰ'বা। হৈ লওঁ, সুতটো লৈ লোৱা। ব'লা আমি নৃত্য আলেখ্যখন আৰম্ভ কৰোঁগৈ। এয়া আমাৰ মঞ্চত সন্মিলি, সন্নবলা আৰু মালতী। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে, হালিছে
মালতী শৈলক ধৰাচোন আমি দাম কলাকৈ নি বাইদেউৰ কথাতে ধৰকৈ ব'লা আৰু এজনীয়ে ধৰাচোন চাবা হওক যাতে কষ্ট নাপায় এতিয়া আকৌ বিদ্যুতেই নাই কোনোবা এখন বিচনী আনিবানে শৈলক বিচিব লাগে বাইদেউ মূৰ্ছা গৈছে বাবে চামাৰাই চেণ্ডেল এপাতকে শৈলক শুৱাই দিওঁনে মূৰ্ছা গ'লে এটাহঁতে এনে কৰাই দেখিছোঁ নাই নাই চেণ্ডেল পাত মুখত লগাবানে বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা এতিয়া শৈলৰ কি হ'ব ৰ'বাচোন বেছি চিন্তা নকৰিবা ইছলাম চিকিৎসক বেগত এতিয়ালৈ আহক হ'ব বাইদেউ মই এতিয়াই ডাক্তৰক লৈ আহিম আপুনি মাত্ৰ শৈলৈ যাতে মুকলি বতাহ পাই থাকে তালৈ লক্ষ্য ৰাখিব ডক্টৰ বেনু ছোৱালীজনীৰ হঠাৎ কি হ'ল ধৰিব পাৰিছানে বাৰু এয়া কি হঠাৎ সংঘটিত হ'লেও কাৰণ কিন্তু আচোন অনুমান নহয় মানে আপুনি কি ক'ব বিচাৰিছে মই ক'ব বিচাৰিছোঁ যে আচলতে ছোৱালীজনী এক গুৰুতৰ ৰোগত আছে তেওঁ যোৱা কেইবছৰ ধৰি মিৰ্গী ৰোগত ভুগি আছে মাক দেউতাকেও এই কথা নিশ্চয় জানে কিন্তু ছোৱালীজনী আনে বেমাৰীত ভাবিব ভুল সংকোচ কৰি বোধহয় মাক দেউতাকে চিকিৎসকৰ ব্যৱস্থা কৰা নাই কি কয় আপুনি হয় এয়া এক নিৰ্মল বাস্তৱ কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰসমূহ লুকুৱাই ৰাখে পাছলৈ হৈ গ'ল সৰ্বনাশৰ মূল কেতিয়াবা হয়তো ই দুৰাৰোগ্যৰো মৃত্যু হয় বহুতে কৈশোৰকালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্বই নিদিয়ে ফলত অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয় গতিকে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহক লুকুৱাই নাৰাখি অভিভাৱকৰ লগত মুকলি মনেৰে আলোচনা কৰিব লাগে মোৰ আপোনালোকলৈ অনুৰোধ পিতৃ মাতৃ অভিভাৱক আৰু সমাজে কৈশোৰ কালত দেখা দিয়া বিভিন্ন সমস্যা গুৰুত্ব দি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে আপোনালোকেও এই সম্পৰ্কে মুকলিকৈ ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব লাগে এইবোৰ বৰ বেয়া কথা বেমাৰ হ'লে সময়মতে চিকিৎসা কৰাব লাগে যিয়েই নহওক এতিয়া মই প্ৰয়োজনীয় ঔষধ পাতি লিখি দিছোঁ ছোৱালীজনীৰ অভিভাৱকক বিতংভাৱে জনাবা চাবা যাতে হিতে বিপৰীতে নহয় হ'ব ডক্টৰ বেনু আপোনাক অশেষ ধন্যবাদ মালতী তোমালোকে বুজিলানে বুজিলোঁ বাইদেউ উপলব্ধিও কৰিছোঁ লুকুৱাৰ পৰিণাম কি ভয়ানক সমাজত মানৱতাক জীয়াই ৰাখিবলৈ হ'লে আমাৰ সকলোৰে এটি সুস্থ সবল মনৰ প্ৰয়োজন আৰু মনটো সুস্থ সবল কৰি ৰাখিবলৈ আমি সমাজখনক কুসংস্কাৰৰ পৰা মুক্ত কৰিব লাগিব সমাজত চলি থকা অন্ধবিশ্বাসৰ ফলত বিশেষকৈ মহিলাসকললৈ
আটাইতকৈ বেছি নিৰ্যাতিত হ'বলগীয়া হয়। অন্ধবিশ্বাসৰ কাৰণেই বহু সময়ত মানুহে বেমাৰ আজাৰ লুকুৱাই ৰাখে আৰু তেনেকৈ পাছলৈ গৈ এনে ৰোগ দুৰাৰোগ্য ব্যাধিত পৰিণত হয়। সেইবাবে ইয়াৰ ফল বৰ বিষময় হৈ পৰে। সেয়েহে আজি আপোনালোকৰ সন্মুখত নোকোৱাৰ পৰিণাম এই নাটকখনি পুতলা নাচৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে, এই আশাৰে যাতে সকলোৱে অন্ধবিশ্বাসৰ পৰা বিৰত থাকে। ধন্যবাদ। In our puppet dance performance, the characters were wonderfully brought to life by our talented performers. Maloti was played by Dixita Thakuria, Hoilo Bala by Anju Chetri, and Gunmuli by Arpana Das, the three bright class 7 students in our story. Headmistress Pulmoti Khurmi, played by Hiranmoy Boru, Dr. Bosonto Pegu, played by Anuprabha, and teacher Balarul Islam, played by Manjit Sarma. The performance was anchored by Biswajit Oro, and the conclusion and moral of the story were presented by Pallavi Sarma. The puppets were danced by Remya Bimara, Anuprabha, and Trishna Devi. We would like to express our heartfelt gratitude to everyone who supported and encouraged us throughout this performance. A special thanks to our respected drama teacher, Bhupali Kalipa ma'am. Through this puppet dance, we wanted to share a meaningful message about education, values, and creativity. Thank you for all your time, appreciation, and encouragement. We truly hope you enjoy